ও শংকৰ মাধৱ হে ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাম আনি ভাৰতে প্ৰচাৰ কৰিলা ও শংকৰ মাধৱ হে হৰি আদিতে হৰিৰে নাম বৈকুণ্ঠে আছিলা আর শংকৰ মাধৱে পাই শংকৰ মাধৱে পাই নমাই আনিলা জন্মে জয় সুধিলন্ত অব্যাস দেৱক চাই ভীষ্মৰ জন্মৰ কথা মক কোৱা হাবু ব্যাস দেৱে বলে শুনা নাতি জন্মে জয়ী হব কথা তোমাৰ আগে অকহিব বু ও একদিনা অস্তবসু ও পৃথিৱী তাহিলা বশিষ্ঠ মুনিৰ আশ্ৰমে গৈ ঐ উপস্থিত
আৰু ঠিক সেই সময়তে অবশিষ্টৰ আশ্ৰমে এক গাভী দেখা পাই গাভী দেখা পাই হাৰে ও গাভী দেখি অস্তবখু আনন্দিত হয় ও আনন্দিত হয় বশিষ্ঠৰ আশ্ৰমে এক গাভী দেখা পাই গাভী দেখা পাই গাভী দেখি অস্তবখু আনন্দিত হয় আনন্দিত হয় কোমল কোমল ঘাঁহ খাই আছে গাভীজনী আছে গাভীজনী অস্তবখুই গাভীজনীক ধৰিলা আগুৰি ধৰিলা আগুৰি বশিষ্ঠৰ আশ্ৰমে এক গাভী দেখা পাই গাভী দেখা পাই গাভী দেখি অস্তবখু আনন্দিত হয় আনন্দিত হয় ও ভাইহঁত এ হিষ্ট পুষ্ট মুনিৰ গাভী দেখি চমৎকাৰ ঘাঁহ খাই ফুৰেহি ঘাঁহ খাই ফুৰেহি ও ভাইহঁত অ এই গাভীজনীক যদি লৈ যাব পাৰো কোনোদিনে আমাৰ আৰু কোনোদিনে আমাৰ আৰু ও ভাইহঁত এ হবে মিলি গাভীজনীক বন্ধন কৰিব গাভীজনীক লৈ আমি চলি যাব ও গাভীজনীক লৈ আমি চলি যাব ও ভাইহঁত দে ধৰ 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 এই আহি বুলি গাভীজনীক কৰিলা বন্ধন গৃহে লৈ যাব আমি গৃহে লৈ যাব আমি এ টানি টানি গাভীজনীক অলৰাবনো ও তাক দেখি অস্তবখুই তাক দেখি অস্তবখুই ও ভাইহঁত কামটো কি জানি নহ'ব ও ভাইহঁত আজি আজি যেনে তেনে হ'লেও এই গাভীজনীক আমি নিবই লাগিব ও ভাইহঁত তেতিয়া ডাঙৰজনে কৈছিল ও ডাঙৰজনে বোলে আমি এটা কাম কৰোঁ ডাঙৰজনে বোলে আমি এটা কাম কৰোঁ
ভাইহঁত আমি সকলোৱে এই গাভীজনীক হাত ভাই গাভীজনীক পিছৰ পৰা ঠেলো হাত ভাই গাভীজনীক পিছৰ পৰা ঠেলো ভাইহঁত ভালদৰে ঠেলিবি কিন্তু ভাইহঁত দে 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 গাৰ বলে গাভীজনীক টানি লৈ যায় টানতে টানতে গাভীৰ টানতে টানতে গাভীৰ অস্ত বখুৰ অত্যাচাৰে বৰ কষ্ট পাই গাভীৰ বৰ কষ্ট পাই টানতে টানতে গাভীৰ ৰক্ত বৈ যায় গাভীৰ ৰক্ত বৈ যায় ধ্যানৰ বলে গম পালে মুনি বশিষ্ঠ আৰু ধ্যান ভংগ কৰি আহি মুনিয়ে অষ্টবসুগণক চাই মহাক্ৰোধে কয় মুনি বশিষ্ঠই বোলে শুনা অষ্টবসুগণ অকাৰণেই গাভীজনী কত কষ্ট দিলি কি কাৰণ বশিষ্ঠ মুনিৰ গাভী বুলি তহঁতেই নিচিনিলি অভিশাপ দিম আজি তহঁতক নিশ্চয় জানিবি বশিষ্ঠৰ অভিশাপ খণ্ডন নহয় মনুষ্য হৈ থাক তহঁত হে গুৰুদেৱ আমাক অভিশাপ নিদিবা গুৰুদেৱ হে গুৰুদেৱ আমাক মুক্তি দিয়া গুৰুদেৱ আমাক মুক্তি দিয়া কি কলি তহঁতক মুক্তি লাগেই শুন তেনেহ'লে গংগা দেৱীক মাতৃ হিচাপে যদি সন্তুষ্ট কৰিব পাৰা তেতিয়াহে তহঁত সাত ভাইৰ লগে মুক্তি হ'ব জানিবি নিশ্চয় কিন্তু তহঁতৰ সৰু ভাতৃয়েই অৰেই জীৱন মহা কষ্টত দিন কটাব লাগিব নিশ্চয় জানিবি এই অভিশাপ দি বশিষ্ঠই আশ্ৰমলৈ যায় দেখা পাছে অষ্টবসুৰ
অষ্টবসুৰ তাৰ পাছত বাৰু সেই অষ্টবসুগণেই কি কৰিলে হে গংগা নদীৰ তীৰত গৈ উপস্থিত হে গংগা আই আমাক দেখা দিয়া আই আমাক দেখা দিয়া একমনে গংগা দেৱীক একমনে গংগা দেৱী হে গংগা আই ধৰিছ চৰণ দেখা দিয়া হে গংগা আই কাকতি কৰিছ চৰণে ধৰিছ কাকতি কৰিছ চৰণে ধৰিছ দেখা দিয়া হে গংগা আই দেখা দিয়া হে গংগা এতিয়া চাওক অষ্টবসুৰ স্তুতিত তুষ্ট হইলা গংগা অষ্টবসু গণৰ আগে অষ্টবসু গণৰ আগে এ গংগাই বলে কি কাৰণে কৰি আছা ধ্যান প্ৰণাম জনাই অষ্টবসুই প্ৰণাম জনাই অষ্টবসুই আই আই বশিষ্ঠৰা দেখে আমি আহত মা আৰু আমাক পুত্ৰ ৰূপে জন্ম দিয়া পুত্ৰ ৰূপে জন্ম দিয়া এ তথাস্তু বুলিয়া গংগা অন্তৰ্ধান হইলা এনেকৈ কত দিন ও এনেকৈ কত দিন আৰু আনফালে ও হস্তিনাৰৰ ৰজাও আছিল শান্তনু মহাৰাজ হাতে ধনু হৰলৈ মৃগ বিচাৰি বনে বনে ঘূৰি
গঙ্গা নদী তীরে চলি যায় গঙ্গা নদীর তীরে চলি যায় রজার হুকাই যায় মনেই ভাবে কি কর উপায় মনে ভাবে কি কর ওই হস্তিনার রাজাবাসী শান্তনু মহারাজ ও হাতে ধনু হরালো ও মৃগ বিসারি বনে বনে ঘুরি গঙ্গা নদী তীরে চলে যায় গঙ্গা নদী তীরে চলে যায় ও পানির পিয়াহে রজাই আগবাঢ়ি যায় গঙ্গা নদীর তীৰত গৈ গঙ্গা নদীৰ তীৰত গৈ পানীৰ পিয়াহে ৰজা শান্তনুৱে গঙ্গাৰ জলত নামে যায় আনন্দিত হই দুহাত জপাই ধৰি পানী খাই হেঁপা পলোৱাই ও ৰজাৰ আনন্দৰ সীমা নাই এ তৃষ্ণা দূৰ কৰি ৰজাই তীৰত উঠি হাৰে অকস্মাতে কন্যা এটি অকস্মাতে কন্যা এটি এই অতি ৰূপৱতী কন্যা যেন পেচৰি সুধিবে লাগিলা ৰজাই সুধিবে লাগিলা ৰজাই হেৰা কন্যা ও কন্যাটি আহাই ও চৰচাপি ও কন্যাটি শুনা কওঁ মই হেৰা কন্যা কথা কাকি নাম কোৱা ভাঙি পাতি আহাই অচৰ চাপি
তেতিয়া কন্যাজনীয়ে কৈছিল, হে কন্যাই বলন্ত শুনা মোৰ পৰি, হেৰা ৰজা গংগা দেৱী নাম মোৰ জানিবা নিশ্চয়, গংগা দেৱী নাম মোৰ সৰুৰ পৰা থাকো মই অকলশৰেই, এই হ'ল মোৰ পৰিচয় শুনা কওঁ মই। কি কলা? তাৰ মানে তুমি গংগা দেৱী? ৰজাই বোলে তেনেহলে কোনো কথা নাই, ফাৰ্জা ৰূপে তোমাক গ্ৰহণ, এ হস্তিনা ৰজা মই শান্তনু মোৰ হেৰা কন্যা। তোমাৰ ৰূপ দেখি মোৰ বিমোহিত, তোমাৰ ৰূপ দেখি মোৰ, আৰু তেতিয়া গংগা দেৱীয়ে কৈছিল, হে গংগাই বোলে তেনেহলে কোনো কথা, কিন্তু ৰজা চৰ্ত এক আছে মোৰ, চৰ্ত এক আছে মোৰ, শুনা ৰজা শান্তনু, মোৰ কাৰ্যত কোনোদিনেই তুমি বাধা দিব নোৱাৰিবা, আৰু যিদিনাই মোক বাধা দিবা সেইদিনাই গুচি যাম, তুমি মনত ৰাখিবা। আৰু তেতিয়া শান্তনু ৰজাই গংগা দেৱীক চাই কৈছিল, শুনা প্ৰিয়ে, অ গংগা দেৱীৰ কথা শুনি, গংগা দেৱীৰ কথা শুনি, হাঁহি গংগা দেৱী কয়, তোমাৰ চৰ্ত ৰাখিব শৰ্ত মানি গংগাক ৰজাই বিবাহ কৰাই, গংগা দেৱীক সংগে লৈ, আৰু এই সকলোবিলাক কথা নগৰত প্ৰচাৰ হয়। বৈনী হয় নানাজনে নানা কথা, নানাজনে নানা কথা, বৈনীহঁত অ তহঁতে কিবা এটা কথা শুনছা না? শুনাই নাই? বৈনীহঁত বৈনী নকলিও থাকবা নৰি, আমাৰ বোলে ৰজাই আমাৰ ৰজাৰ দণ্ডত কটা যায়, তিৰিৰ দণ্ডত পন্তা খায়, আমাৰ ৰজাৰ এনুৱা বিলায়, মৃগ মাৰিবলৈ যায় শান্তনু মহাৰায়, মৃগ নাপায় কন্যাই এক
বইনী হয় কি এ ও আমাৰ ৰজাই এ কন্যাজনীক দেখিবলে ৰজাই ভল আৰু বইনীহঁত সেইজনী কন্যাক ৰজাই সেইজনী কন্যাক ৰজাই এ বইনীহঁত কি এ বইনীহঁত কি মাতে নাই এ মা নাই পিতা নাই খাত মাওৰা এ বইনীহঁত কি আমাৰ ৰজাৰ ৰূপ দেখি আমাৰ ৰজাৰ ৰূপ দেখি ঐ এহিমতে নাৰীগণে কৰে আলোচনা তাৰ পাছত কি ঘটিলা ও তাৰ পাছত কি ঘটিলা বিধিৰ লিখনা চোৱা নাযায় খন দনা ও কনেনো মচিব পাৰে কপালৰ লিখনা কপালৰ লিখনা কত দিনৰ মোৰে গংগা গৰ্ভৱতী ও শুভক্ষণে গংগাৰেতি পুত্ৰ জন্ম পাইলা আৰু এতিয়া চাওক নাম ধৰ্মী ৰাইজ এ জন্ম পোৱাৰ লগে লগে অপুত্ৰ কলে সেই পুত্ৰক সহায় দিলে সেই পুত্ৰক সহায় দিলে এই সকলো দেখিও ৰজাই নীৰৱে থাকিলা মনৰ দুখে সিংহাসনে আৰু এনেকৈয়ে গংগা দেৱীয়ে এটি এটি কৰি সপ্তম পুত্ৰক গংগাত উটুৱাই দিলে কিন্তু কিহৰ কাৰণে গংগা দেৱীয়ে সেই পুত্ৰসকলক পৃথিৱীৰ মায়া মোহৰ পৰা বঞ্চিত কৰিলে এই চিন্তাই শান্তনুৰ অমনে শান্তি পুনৰাই গংগা দেৱী এ 10 মাহ হন্তে এক অপুত্ৰয়ো
আৰু এই কথা শান্তনুৱে শুনিবা আৰু এইবাৰ গংগা দেৱীয়ে অষ্টম পুত্ৰক হাতে লৈ গংগা দেৱী ধীৰে ধীৰে গংগা নদীৰ তীৰে চলি যায় পাছে পাছে শান্তনুৱে কান্দি কান্দি যায় গংগা দেৱীক চাই পাছে কান্দি কান্দি গংগা হে গংগা বংশ ৰক্ষাৰ হেতু এই পুত্ৰক তুমি নদীত ভহাই নিদিবা মই তোমাক হাত জোৰ কৰি কৈছো এই পুত্ৰক মোৰ হাতত তুলি দিয়া এই পুত্ৰক মোৰ হাতত তুলি দিয়া কি কথা শুনি গংগা দেৱী ক্ৰোধত জ্বলিলা শান্তনু ৰজাক চাই কহিবে লাগিলা অ ৰজা শান্তনু কিয় তুমি মহা ভুল কৰিলা পূৰ্বৰ চৰ্তৰ কথা কিয় পাহৰিলা তোমাৰ লগত নাথাকো মই ৰজা এতিয়াই গুচি যাম পুত্ৰক ৰজাৰ হাতে তুলি দিলা লগে লগে গংগা দেৱী তাৰ পাছত শান্তনুৱে ৰৈ নাথাকিলা দুখ মনে ৰজায় হব কথা মন্ত্ৰীগণ ভাঙি পাতি কয় মন্ত্ৰীগণে বলে চিন্তা মন্ত্ৰীগণে বলে চিন্তা তাৰ পাছত মন্ত্ৰীসকলে তাড়াতাড়ি গণক আকৌ মাতি আনিলা
গণি পঢ়ি পুত্ৰৰ নাম গণি পঢ়ি পুত্ৰৰ নাম আৰু মহাৰাজ এ মহাবলী হ'ব ই গণনাত পালো ত্ৰিভুৱনে ইয়াৰ নাম ত্ৰিভুৱনে ইয়াৰ নাম অ এহি বুলি গণকে বিদায় মাগিলা আৰু এদিন পুনৰাই শান্তনুৱে আৰু এইবাৰ শান্তনু ৰজাই হে যমুনা নদীৰ তীৰে উপস্থিত নদীৰ তীৰে কন্যা এটি নদীৰ তীৰে কন্যা এটি অতি ৰূপৱতী কন্যা যেন পেশ হেৰা কন্যা সুধিব লাগিলা ৰজাই অতি মৰম সুধিব লাগিলা ৰজাই হেৰা কন্যা কোন তুমি দেৱীনে মায়াবিনী হেৰা কন্যা অ তুমি কাহাৰ জীয়াৰী তুমি কোৱা শীঘ্ৰ কৰি তুমি মনে নকৰিবা ভয় কন্যাই দিবানে মোক কৰিছ কথা শুনি সত্যৱতী লাজ মোৰ কি নাম জানা ৰজা সত্যৱতী নাম মোৰ সত্যৱতী নাম মোৰ পিতৃৰ লগতে মই থাকোহি ৰজাই বোলে তেনেহলে এ তোমাৰ ৰূপ দেখি মোৰ বিমোহিত অ ভাৰ্যা ৰূপে তোমাক মই কৰিব গ্ৰহণ ভাৰ্যা ৰূপে তোমাক মই এ হস্তিনা ৰজা মই শান্তনু মোৰ শুনা কন্যা বিয়া কৰাই লৈ যাম বিয়া কৰাই লৈ যাম আৰু তেতিয়া সত্যৱতীয়ে কৈছিল শুনা ৰজা শুনা ৰজা শুনা
কথা মই ৰজা কল সত্য কৰি যদি পিতাই বিয়া দিয়ে বিয়া হব মই যদি পিতাই বিয়া দিয়ে বিয়া হব মই সত্যৱতীৰ কথা শুনি শান্তনুৰ যাই সত্যৱতীৰ পিতৃ ৰাগে হব কথা কয় সত্যৱতী পিতৃ ৰাগে হব কথা কয় হে ৰজাৰ কথা শুনি পিতৃ আনন্দিত শান্তনু ৰজাক চাই শান্তনু ৰজাক চাই শুনা ৰজা শান্তনু মোৰ কন্যাক তোমালৈ বিয়া দিয়াত কোনো আপত্তি নাই কিন্তু মনত ৰাখিবা ৰজা মোৰ এটা চৰ্ত আছে কি জানা ৰজা তোমাৰ পুত্ৰ দেৱব্ৰতে যাতে কোনোদিনেই হস্তিনাৰ সিংহাসনত ৰজা হ'ব নোৱাৰে কেৱল মাত্ৰ সত্যৱতীৰ সন্তানেহে যাতে হস্তিনাৰ উত্তৰাধিকাৰী হ'ব পাৰে এই চৰ্ত যদি ৰজা মানি ল'ব পাৰা তেতিয়াহে সত্যৱতীক বিয়া দিম ৰজাই মনে মনে ভাবে নাই সত্যৱতীৰ পিতৃৰ কথা শুনি মই মোৰ সুপুত্ৰ দেৱব্ৰতক কেতিয়াও হস্তিনাৰ সিংহাসনৰ পৰা বঞ্চিত কৰিব নোৱাৰো এয়া মোৰ ঘোৰ অন্যায় কৰা হ'ব এই কথা দেৱব্ৰতে শুনিবা কক পিতৃৰ ওচৰে যায় দেৱব্ৰতে বলে পিতায় সত্যৱতী
সত্যবতীক মাতৃ কৰি আনা যায় তুমি দেবব্ৰতে বলে পিতায় শুনা মোর কথা না ভাবি নিজর কথা সত্যবতীক মাতৃ কৰি আনা পিতা তুমি এ পুত্ৰৰ কথা শুনি ৰজাই ভাবে মনে কান্দি কান্দি পুত্ৰৰ আগে কান্দি কান্দি পুত্ৰৰ আগে যদি সত্যবতীৰ পিতৃৰ কথা মানি ল'ব পাৰো মই তেনেহ'লে সত্যবতীক পাই বহু মই এ কথা শুনি দেবব্ৰত ৰৈ নাথাক সত্যবতীৰ আগে গৈ উপস্থিত সত্যবতীৰ আগে গৈ হে আই সত্যবতী গছ লতা পশু পক্ষী দেৱ দেৱী সকলকে সাক্ষী কৰি মই কৰিলো ভীষণ প্ৰতিজ্ঞা অৰেইতো জীৱন ব্ৰহ্মচাৰী হৈ সত্যবতীৰ সন্তানক হস্তিনাৰ সিংহাসনত বহুৱাই সত্য নিষ্ঠাৰে অৰেই জীৱন মই মোৰ দায়িত্ব পালন কৰি যাম এয়াই মোৰ ভীষণ প্ৰতিজ্ঞা এহি বুলি দেৱব্ৰতে প্ৰতিজ্ঞা কৰিলা আৰু স্বৰ্গৰ পৰা সেই দেৱগণে ভীষ্ম বুলি হবে ভীষ্ম বুলি হবে ভীষ্ম বুলি হবে উচ্চাৰণ আৰু সেই ভীষণ শব্দৰ পৰাই ভীষ্ম নামৰ জন্ম আৰু সেই দিনাৰ পৰাই এ পিতামহ ভীষ্ম বুলি অজগতে যা এ বশিষ্ঠৰ
খন্দনা পৰম শ্ৰদ্ধা নামধৰ্মী ৰাইজ বশিষ্ঠৰ অভিশাপ খণ্ডন নাযায় সেইকাৰণে ভীষ্মদেৱৰ দুখতে এদিন যায় সেইকাৰণে ভীষ্মদেৱৰ দুখতে এদিন যায় হরি বল বল হরে হরে বল বল হরি বল বল হরে হরে বল রামানন্দে হরি বল রামানন্দে হরি বল বল হরি বল হরি বল আরু এবার হরি নাম লবলৈ ভকতে পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰ সময়ে নাহা হরে নাম লো বলো ভকতে পাবলো না বেদান করে বলো ভকত আমায় না কলিৰ যুগত নামে শ্ৰেষ্ঠ ধৰ্ম এই কথা সবেও জানা অহংকাৰী মনুষ্যই হৰিৰ নাম মুখেৰে নলয় অহংকারে মনুষ্য হরে নাম মুখেরে নলা হরে নাম লো বলো ভকতে পাবলো না বেদান করে বলো ভকত আমায় না দম্ব অহংকাৰে খুলি খুলি খাই মানৱ দেহা জহি খহি যায়